ভাল হ'বনে বেয়া হ'ব? অসমখন আমি বচাব লাগিব নে নালাগিব? অসমখনক আমি বাংলাদেশৰ পৰা মুক্ত কৰিব লাগিব নে নালাগিব? আমি শহীদৰ তেজৰ মূল্য আমি ল'ব লাগিব নে নালাগিব? আজি আমি প্ৰথমবাৰৰ বাবে আমি তেখেতসকলক বুজাই দিলো যে এতিয়া অসম আগৰ দৰে অসম নহয়। কোনোবাই যদি আমাৰ ফালে ৰঙা চকুৰে চাই আমি সেই ৰঙা চকু কাঢ়ি আনিম, কিন্তু আমি কাৰো লগত কম্প্ৰমাইজ নকৰো। এইখন নতুন অসম, অটল, অবিচল, অগ্ৰগামী অসম। এতিয়া যদি অসমত কোনোবাই গড় হত্যা কৰিব খোজে পবিতৰাৰ পৰা আৰু কাজিৰঙাৰ পৰা, সি অসমৰ পৰা পাৰ হৈ যাব নোৱাৰিব, ইমানখিনি গ্যাৰেণ্টি আজি আমি দিব পাৰো। আজি আমি কি গ্যাৰেণ্টি দিব পাৰো যে অসমীয়া কেতিয়াৰ পৰা কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব? আমাৰ অসমৰ মাটি আৰু নতুনকৈ কোনেও দখল কৰিব নোৱাৰিব। আৰু অসমৰ গড় কোনোবাই যদি হত্যা কৰিব বিচাৰে 10 বাৰ চিন্তা কৰি ল'ব লাগিব তেওঁ উভতি যাব পাৰিবনে নোৱাৰিব। এয়া হৈছে আমাৰ নতুন অসম। সেমি কণ্ডাক্টৰো আহিব। অসমৰ ৰাজপথত এতিয়া অকল মটৰ গাড়ী নচলে, অসমৰ ৰাজপথত এতিয়া এৰোপ্লেনো লেণ্ডিং কৰিব পাৰে। তেনেকুৱা সাহস যোৱা 5 বছৰত অসমীয়াই গোটাব পাৰিলে। 1.5 লাখ চৰকাৰী চাকৰি হ'ল। জাগিৰোডত সেমি কণ্ডাক্টৰ, নামৰূপত খাৰ কাৰখানা, নাৰেংগী কুৰুৱাৰ দলং আৰু এতিয়া কচুতলিৰ সন্মুখেদি গুৱাহাটীৰ ৰিং ৰোড। কি হ'ব এতিয়া ইয়াৰ সন্মুখেদি? আমাক কোনে দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। আজি যদি এই মাটিত আমি এভিকশ্যন নকৰিলোহেঁতেন, ৰিং ৰোড বনোৱাৰ পিছত ইয়াত কোন বহি থাকিলেহেঁতেন? কোন বহি থাকিলেহেঁতেন? আৰু আজি এতিয়া কোন বহিব? অসম আৰু অসমীয়া মানুহ এতিয়া ইয়াত বহিব। আমি কাৰো ওচৰত মূৰ তল কৰিব নালাগে। শ্ৰদ্ধা ৰাইজ, আমি 708 বিঘা মাটি ইয়াত উচ্ছেদ কৰিছিলো। 174 বিঘা মাটিত ইয়াত বেটেলিয়ন হ'ব আৰু 500 বিঘা মাটি ইয়াত থাকি যাব। আপোনালোকে যি বিচাৰে, মেডিকেল কলেজ বিচাৰে, ইঞ্জিনিয়াৰিং কলেজ বিচাৰে, আপোনালোকে যি বিচাৰে বাকি থকা মাটিত আমি তাক স্থাপন কৰিম।